Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 11 চেপ্টাৰ নম্বৰ 10 স্ট্ৰেট লাইন। চেপ্টাৰটোত থকা টপিকবোৰ স্টাৰ্ট কৰাৰ আগতে আমি কেইটামান ফৰ্মুলা জানিব লাগিব, যিকেইটা ফৰ্মুলা আমি অলৰেডি ক্লাছ 10ত পাই আহিছো। সো ফাৰ্স্ট ফৰ্মুলাটো হৈছে distance between two points px1y1 and qx2y2. px1y1 আৰু qx2y2 এই দুটা পইণ্টৰ মাজৰ ডিসটেন্সটো আমি কি ফৰ্মুলাৰে উলিয়াব পাৰো যে pq is equal to root over x2 minus x1 whole square plus y2 minus y1 whole square. এইটো ফৰ্মুলা ইউজ কৰি পেলাই আমি যিকোনো দুটা পইণ্টৰ যদি স্থানাংক অৰ্থাৎ কোঅৰ্ডিনেট দিয়া থাকে তেতিয়া আমি সেই দুটা পইণ্টৰ মাজৰ ডিসটেন্সটো উলিয়াব পাৰো। কুৱেশ্যন বিলাক সলভ কৰোতে মাজে মাজে এই ফৰ্মুলাটো দৰকাৰ হৈ থাকে। সো এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট ফৰ্মুলা এইটো চেপ্টাৰৰ কাৰণে, যেটো আমি অলৰেডি ক্লাছ 10ত পাইছো। নেক্সট ইম্পৰ্টেন্ট ফৰ্মুলাটো হৈছে the coordinate of a point dividing the line segment joining the points x1, y1 and x2, y2 internally in the ratio m is to n are mx2 plus nx1 divided by m plus n, ny2 plus ny1 divided by m plus n. So ইয়াতে কি কৈছে যে দুটা পইণ্ট জইন কৰা যদি লাইন এডাল ধৰা হল আমি লাইন এডাল এটো হিচাপত লৈছো। So এই লাইনডাল আমি কেনেকৈ পাইছো যে দুটা পইণ্ট জইন কৰি পেলাই পাইছো। ধৰা হলে এই পইণ্টটো px1y1 আৰু এই পইণ্টটো qx2y2। সো এই দুটা পইণ্ট জইন কৰি পেলাই আমি এই pq ৰেখাডাল পাইছো। ধৰা হল ইয়াতে আমি যিকোনো এটা পইণ্ট r কনসিডাৰ কৰিছো, ইয়াত r এটা পইণ্ট, এই r পইণ্টটোৱে এই pq ৰেখাডালক m অনুপাত n এইটো অনুপাতত ভাগ কৰিছে। এতিয়া এই r পইণ্টৰ কোঅৰ্ডিনেট অৰ্থাৎ স্থানাংক আমি কেনেকৈ উলিয়াম, এই x1 y1 আৰু x2 y2 আৰু এই অনুপাত m is to n টো ইউজ কৰি পেলাই। সো তাৰ কাৰণে আমি কোনটো ফৰ্মুলা ইউজ কৰিম, mx2 plus nx1 divided by m plus n। এইটোৱে বুজাব এই r পইণ্টৰ x স্থানাংকটো, সাপোজ এটো x, আৰু নেক্সট ny2 plus ny1 divided by m plus n এইটোৱে বুজাব এই r পইণ্টৰ y স্থানাংকটো। সো আমি এনেকে এই r পইণ্টৰ স্থানাংকটো উলিয়াব পাৰিম। সো এইটো ফৰ্মুলা বহুত ইম্পৰ্টেন্ট ফৰ্মুলা হয়। Next আছে the coordinate of the midpoint of the line segment joining the point x1 y1 and x2 y2 are x1 plus x2 divided by 2 and y1 plus y2 divided by 2. So ইয়াত কি কৈছে যে যদি আমি এডাল ৰেখা লওঁ, ধৰো আমি আগৰ দৰে এডাল ৰেখা লৈছো, এটো হৈছে px1 y1 and qx2 y2। সো এই ৰেখাখণ্ডডালক যিকোনো এটা বিন্দু r এ যদি সমানে দুভাগ কৰে অৰ্থাৎ m is to n টো ইয়াত কিমান হ'ব 1:1 বুলি ক'ব পাৰো, মানে সমান অনুপাতত ভাগ কৰিব। এই দিকটো যিমান হ'ব এইটো দিকো সিমানে হ'ব, অৰ্থাৎ এই r পইণ্টটো এই pq ৰেখাডালৰ মধ্যবিন্দু হ'ব। এই মধ্যবিন্দুটোৰ স্থানাংক আমি কেনেকৈ উলিয়াম, x1 plus x2 divided by 2, y1 plus y2 divided by 2 এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি এই r পইণ্টৰ স্থানাংকটো উলিয়াব পাৰিম। Next important formula to hoise area of the triangle whose vertices are x1 y1 x2 y2 and x3 y3. So yate ama ki koise je area of a triangle eta tribhujor ami area uliam aru yat vertices orthat shirkho bindu kita dia ase. So shirkho bindu kita ki dise x1 y1 x2 y2 and x3 y3. So egita dise eta tribhujor shirkho bindu। So PQR এটা যদি ত্ৰিভুজ হয় আৰু তাৰ শীৰ্ষবিন্দু কিটা যদি একেটা হয় তেতিয়াহলে এই PQR ত্ৰিভুজৰ কালিটো আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই উলিয়াব পাৰিম। ফৰ্মুলাটো হৈছে half of modulus x1 into y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2। So ইয়াত মডুলাছ চিম্বলটো ইউজ কৰা হৈছে কাৰণ আমি জানো যে কালি কেতিয়াও নিগেটিভ বা ঋণাত্মক নহয়, সেয়ে মডুলাছ চিম্বলটো দিয়াৰ কাৰণে যদিও এই ভিতৰৰ যিখিনি প্লাস মাইনাস সেইখিনি যদি নিগেটিভো কিবা ভ্যালু উলাই এই মডুলাস ডালে সেই নিগেটিভ ভ্যালুটো পজিটিভ কৰিব। ধৰিলো আমি এই প্লাস মাইনাস খিনি কৰাৰ পিছত -3 পালো ইয়াৰ ভিতৰৰ খিনি, তেতিয়া এই মডুলাসটোৱে কি কৰিব যে ইয়াক পজিটিভ কৰি পেলাব, -3 টো +3 হৈ যাব। সো সেয়ে এই মডুলাস চিম্বলটো ইউজ কৰা হয়। সো এই যিকিটা চাৰিটা ফৰ্মুলা আছে এই ফৰ্মুলা গুটেই কিটা এই চেপ্টাৰটোত যিকোনো কুৱেশ্যন সলভ কৰোতে মাজে মাজে লাগি থাকে, সেই কাৰণে এই ফৰ্মুলা কিটা ফাৰ্ষ্টতে আমি জানি ললেহে পিছৰখিনি পঢ়িবৰ কাৰণে সুবিধা হ'ব। এইটো চেপ্টাৰৰ ফাৰ্ষ্ট টপিকটো হৈছে স্লোপ অফ এ লাইন। স্লোপ অফ এ লাইন জনাৰ আগতে আমি জানিব লাগিব যে ইনক্লাইনেশ্যন অফ এ লাইন।
So inclination of line কি বুজাবো যে এটা লাইন ধৰা হল L টোৱে এই x axis or positive direction anti clockwise measure কৰিলে যেটো angle create কৰে সেই angle টোক inclination of the line বুলি কোৱা হয় এতিয়া ইয়াত আমি এটা লাইন লৈছো L এই লাইনটোৱে x axis or positive direction এই theta angle টো create কৰিছে আমি যদি anti clockwise measure কৰো anti clockwise মানে ইয়াৰ পৰা এইটো direction এটো ডাইৰেকশনত আমি যেতিয়া মেজাৰ কৰিম ইয়াৰ এংগলটো কিমান হৈছে থিটা সো এই থিটাটোক কি কোৱা হয় এই লাইনটোৰ ইনক্লাইনেশন সো এনেকে যদি আমি চাবলৈ যাও এই এংগলটো সদায় 0 ৰ পৰা 180 ডিগ্ৰীৰ ভিতৰত থাকিব পাৰে কাৰণ পজিটিভ ডাইৰেকশনত আমি যেতিয়া চাম এই লাইনটো আমি যদি এটো সাইডে ইনক্ৰিজ কৰি কৰি গৈ থাকো লাইনটোৰ ডাইৰেকশনটো তেতিয়া আমি এই থিটাটো ইনক্ৰিজ হৈ গৈ থাকিব সো থিটাটো স্টাৰ্ট কৰ পৰা হ'ব এই x axis or সমানৰ পৰা অৰ্থাৎ x axis or parallel বা x axis or ওপৰত বুলি ক'ব পাৰি সো হেতু ডাইৰেকশনৰ পৰা স্টাৰ্ট হৈ পেলাই থিটাটো ইনক্ৰিজ হৈ একেবাৰে 180 ডিগ্ৰী লৈকে আহিব পাৰে সো এই ইনক্লাইনেশন অৰ্থাৎ থিটাৰ এটা লাইনৰ ইনক্লাইনেশনৰ ভ্যালু কোৰ পৰা কোৰ ভিতৰত হ'ব 0 আৰু 180 ডিগ্ৰীৰ মাজত থাকিব So line এটাৰ যোনটো inclination হয় অৰ্থাৎ থিটাৰ যিটো ভ্যালু হয় তাৰ যোনটো tangent ভ্যালু অৰ্থাৎ tan থিটা সেই tan থিটাটোক কি কোৱা হয় লাইনটোৰ স্লোপ বুলি কোৱা হয় সো ইয়াতে এতিয়া এই L লাইনটোৰ স্লোপ কিমান হ'ব tan থিটা সো স্লোপটোক আমি ডিনোট কৰো m এৰে m = tan থিটা এটো ফৰ্মুলা আমি স্লোপৰ কাৰণে মনত ৰাখিব লাগিব এই m লেটাৰটোৱে কি বুজাবো যে স্লোপ অফ দা লাইন এটা স্লোপ অফ দা লাইন মানে কি হ'ব যে যোনটো ইনক্লাইনেশন অৰ্থাৎ থিটা সেই থিটাটোৰ টেনজেন্ট ভ্যালু অৰ্থাৎ tan থিটা সো m = tan থিটাটো হৈছে স্লোপ অফ এ লাইনৰ ফৰ্মুলা সো এতিয়া আমি যিকোনো লাইনৰ যদি ইনক্লাইনেশন দিয়া থাকে তেতিয়া হলে হেতু লাইনৰ আমি কি কৰিব পাৰো যে স্লোপ উলিয়াব পাৰো আৰু উল্টাকে যদি আমি কওঁ যে আমাক যদি স্লোপটো দিয়া থাকে তেতিয়াও আমি তাৰ ইনক্লাইনেশনটো উলিয়াব পাৰিম আৰু মনত ৰাখিবলগীয়া কথা যে ইনক্লাইনেশনৰ যোনটো এংগল ইনক্লাইনেশনটো সদায় এন্টি ক্লকৱাইজ মেজাৰ কৰা হয় অৰ্থাৎ সদায় এইটো ডাইৰেকশনত মেজাৰ কৰা হয় তেতিয়াহে হেতুৱে ইনক্লাইনেশন বুজাব ক্লকৱাইজ হলে হেতুৱে ইনক্লাইনেশন নুবুজায় তাৰ পিছত আমি জানিব লাগিব x axis বা y axis or যিকোনো লাইন parallel to x axis or y axis হেবিলাক লাইনৰ স্লোপ বা ইনক্লাইনেশন কি হ'ব পাৰে সো আমি যিকোনো যদি লাইন লও parallel to x axis তেতিয়া আমি যদি চাও তেতিয়া দেখিম যে এই লাইনটোৱে সদায় x axis ৰ লগত 0 ডিগ্ৰী এংগল কৰিব কাৰণ এটো ইয়াৰ প্যাৰেলালি হৈ আছে সো আমি যদি চাও যিকোনো লাইন যোনটো লাইন x axis ৰ প্যাৰেলাল হয় বা x axis ৰ নিজৰে এংগলটো কিমান হ'ব 0 ডিগ্ৰী অৰ্থাৎ আমি গম পাম যে ইনক্লাইনেশন of a line parallel to x-axis or the x-axis itself is 0 degree. So inclination to kiman hobo 0 degree hobo aru inclination to jodi 0 hoy tetihole slope to kiman hobo m = tan theta orthat tan 0 degree orthat 0 so ami ki gom palu je x axis বা x axis or parallel যিকোনো লাইনৰ ইনক্লাইনেশন কিমান হয় 0 ডিগ্ৰী হয় আৰু ইনক্লাইনেশন 0 ডিগ্ৰী হোৱাৰ কাৰণে তাৰ স্লোপটো কিমান হ'ব হয় সদায় 0 হয় সো এক নম্বৰীয়া কোৱেশ্চন কেতিয়াবা আহিব পাৰে যে যিকোনো এটা লাইন যেটো লাইন x axis or parallel হয় বা x axis or নিজৰে স্লোপ কিমান হয় তেতিয়া আমি ক'ব লাগিব যে তাৰ স্লোপ সদায় 0 হয় ঠিক তেনেদৰে আমি যদি যিকোনো লাইন parallel to y axis লওঁ তেতিয়া আমি দেখিম যে suppose এটো আমি parallel to y axis লৈছো So A line to etia x axis or positive direction of 90 degree angle kori ase. So ikono line jitu line parallel to y axis hoy ba y axis or nijore inclination kiman hobo 90 degree. So yar pra ami likhibo parim the inclination of a line parallel to y axis or the y axis itself is 90 degree. So theta to ami yat kiman palu 90 degree. So theta jodi 90 degree hoy tetihole slope to kiman hobo m = tan theta asile slope or formula. So m = kiman hobo tan 90 degree. Kintu ami janu je tan 90 degree to ami define korbo noaru. So amak jodi hode je y axis or slope kiman hoy tetia ami kobo lagibo je y axis or slope to ami define korbo noaru not define.
বা আমাক যদি সুধে যে যিকোনো লাইন যেটো লাইন y axisৰ প্যাৰেলাল হয় হেতু লাইনৰ স্লোপ কিমান হয় তেতিয়া আমি ক'ব লাগিব যে হেতু not defined হয় So এতিয়ালৈকে আমি কি চালো inclination of a line and slope of a line so inclination মানে কি আছিল যে যিকোনো এটা লাইনে x axisৰ পজিটিভ ডাইৰেকচনত এন্টি ক্লকৱাইজ যেটো এংগল ক্ৰিয়েট কৰে হেতু হ'ব inclination আৰু সেই inclinationটোৰ আমি যে tangent value অৰ্থাৎ tan theta উলিয়াও হেতু কয় slope of the line তাৰপিছত আমি চালো যে x axis বা x axisৰ parallel যিকোনো লাইনৰ slope আৰু inclination কিমান হয় So x axis বা x axisৰ parallel যিকোনো লাইনৰ inclination 0 degree হয় আৰু inclination 0 হোৱাৰ কাৰণে তাৰ slope কিমান হয় 0 হ'ব তাৰপিছত আমি চালো যে যিকোনো লাইন যেটো parallel to y axis হয় বা y axisৰ নিজৰে inclination কিমান হয় 90 degree হয় আৰু inclination 90 degree হোৱাৰ কাৰণে আমি y axis বা y axisৰ parallel যিকোনো লাইনৰ slope to define কৰিব নোৱাৰো so এটা important point আছিল এটা এটো চেপ্টাৰৰ Next topic is the slope of a line passing through the points a x1 y1 and b x2 y2 is given by m is equal to y2 minus y1 divided by x2 minus x1. So yate ki koa hoise je edal liner so yate ki koa hoise je edal line jodi a x1 y1 and b x2 y2 এই দুটা পইন্টৰ মাজেৰে যায় তেতিয়াহলে সেই লাইনটোৰ স্লোপ আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই উলিয়াব পাৰিম So first আমি ফৰ্মুলাটোৰ ডেৰিভেশ্যনটো শিকিম So এতিয়া আমি গম পাইছিলো যে ইনক্লাইনেশনৰ ভ্যালু সদায় 0 আৰু 180 ৰ মাজত থাকিব পাৰে So আমি এতিয়া এই প্ৰুফটো দুটা ভাগত কৰিম So এটাত আমি কৰিম যে থিতাটো যদি 90 ডিগ্ৰীতকে সৰু হয় তেতিয়াহলে কেনেকুৱা ধৰণে আমি ডেৰিভেশ্যনটো কৰিম আৰু এটা হল থিতাত যদি 90 ডিগ্ৰীতকে ডাঙৰ হয় তেতিয়া আমি ডেৰিভেশ্যনটো কেনেকুৱা টাইপত হ'ব So দুইটাৰে ফৰ্মুলা একেই হ'ব m is equal to y2 minus y1 divided by x2 minus x2 এ ওলাব কিন্তু ডেৰিভেশ্যন কৰা পাৰ্ট কিটা অকমান বেলেগ বেলেগ হ'ব So first আমি লৈছো যে theta is less than 90 degree অৰ্থাৎ theta টো acute angle So ইয়াতে আমি L এটা লাইন লৈছো যেটো লাইন a p x1 y1 and q x2 y2 এই পইণ্ট দুটাৰ মাজেৰে গৈছে So first আমি এই p পইণ্টৰ পৰা x axisৰ ওপৰত এডাল perpendicular draw কৰিম Next আমি এই q পইণ্টৰ পৰা x axisৰ ওপৰত এডাল perpendicular draw কৰিম So ইয়াৰ আমি নাম দিছো n and r So আমি এই p পইণ্টৰ পৰা এই qr ৰ ওপৰত এডাল perpendicular draw কৰিম So ইয়াৰ আমি নাম দিছো m So এটো 90 degree এটো 90 degree আৰু এটো 90 degree আৰু এই L লাইনটোৰ inclination কিমান হ'ব থিটা So এতিয়া এই QPM এই এংগলটো আৰু এই এংগলটো ইকুৱেল হ'ব কাৰণ এই x axis টোৰ লগত এই PM ডাল parallel হৈ আছে So parallel হলে এটো আৰু এটো corresponding angle হ'ব So সেই কাৰণে এই QPM আৰু এই inclination টো ইকুৱেল হ'ব Therefore আমি QPM ও লিখিব পাৰো MPQ লিখিব পাৰো একেটা এংগলে বুজাব So angle MPQ টো কিমান হ'ব থিটা কাৰণ এই PM ডাল আৰু এই x axis ডাল parallel হয় অৰ্থাৎ সমান্তৰাল হয় So এতিয়া আমি triangle MPQ এই এংগলটোত যদি আমি tangent value উলিয়াও আমি জানো যে tangent value কেনেকৈ উলিয়ায় p by b So এই theta এংগলটোৰ কাৰণে perpendicular কোনডাল হ'ব QM আৰু base কি হ'ব PM So আমি p ঠাইত লিখিব পাৰিম QM আৰু b ঠাইত লিখিব পাৰিম PM So এতিয়া আমি যদি QM মানে চাও QM মানে কি হ'ব যে এই QR ৰ পৰা আমি যদি এই MR distance টো minus কৰো তেতিয়া কি হ'ব এই QM distance টো পাম So আমি লিখিব পাৰিম QR minus MR তাৰপিছত PM মানে এই distance টোৰ equally কোনটো distance হ'ব NR distance টো এইটো distance আৰু এইটো distance সমান So PM ৰ ঠাইত আমি লিখিব পাৰিম NR এতিয়া QR মানে এতিয়া Q পইণ্টৰ কোঅৰ্ডিনেট কিমান আছিল x2 y2 So x2 এ কি বুজাই আছিল এই O ৰ পৰা R ৰ ডিসটেন্স টো So OR মানে কিমান হ'ব ইয়াত OR মানে কিমান আছে x2
আৰু এই QR মানে কিমান আছে ইয়াত y2 সো এই QR ৰ ঠাইত আমি কিমান লিখিব পাৰিম y2 এতিয়া এই MR ডিসটেন্সটো আৰু এই PN ডিসটেন্সটো এই দুটা সমান হয় সো এই MR ৰ ঠাইত আমি কি লিখিব পাৰিম PN নেক্সট এই NR ডিসটেন্সটো উলিয়াবৰ কাৰণে আমি লিখিছো যে এই OR ৰ পৰা এইটো ডিসটেন্সৰ পৰা যদি আমি এই ON ডিসটেন্সটো মাইনাস কৰো তেতিয়া আমি এই NR টো পাম সো NR ৰ ঠাইত আমি কি লিখিব পাৰিম OR minus ON এতিয়া এই ON ডিসটেন্সটো কি বুজাই আছে এই P কোঅৰ্ডিনেটটো যদি আমি চাও P x1 y1 পইণ্টটো যদি আমি চাও তেতিয়া দেখিম যে ON এ বুজাইছে x1 আৰু এই PN এ বুজাইছে y1 সো এতিয়া আমি এই PN ৰ ঠাইত y1 লিখিব পাৰিম সো y2 minus y1 আৰু OR ৰ ঠাইত আমি কি লিখিব পাৰিম x2 so x2 minus আৰু ON ৰ ঠাইত আমি লিখিব পাৰিম x1 so এতিয়া আমি tan theta মানে কিমান পালো y2 minus y1 divided by x2 minus x1 আৰু এই tan theta মানে হল slope m is equal to tan theta ৰ আমি ফৰ্মুলা এটা কিমান পালো y2 minus y1 divided by x2 minus x1 যদি theta এটা acute angle হয় অৰ্থাৎ theta টো less than 90 degree হয় এতিয়া আমি greater than 90 degree অৰ্থাৎ theta obtuse ৰ কাৰণে আমি derivation টো কৰিম so ইয়াত আমি এটা লাইন লৈছো L so ইয়াতে যোনটো inclination আছে theta ইয়াত দেখিলে আমি angle টো গম পাম যে এটো greater than 90 degree হৈ আছে so আগৰটোৰ দৰে ইয়াতো আমি এডাল perpendicular draw কৰিম ফাৰ্ষ্টতে so P বিন্দুৰ পৰা আমি এডাল perpendicular draw কৰিম তাৰ পিছত আমি Q বিন্দুৰ পৰা এডাল perpendicular draw কৰিম তাৰ পিছত আমি এই P বিন্দুৰ পৰা এই Q বিন্দুৰ পৰা যোনডাল আমি perpendicular draw কৰিছো তাৰ ওপৰত এডাল perpendicular draw কৰিম so ইয়াৰ আমি নাম দিছো N ইয়াৰ R আৰু ইয়াৰ M so এতিয়া আমি inclination টো পাইছিলো theta অৰ্থাৎ এই angle টো কিমান theta so এইটো angle যদি theta হয় তেতিয়া হলে এই angle টো কিমান হ'ব 180 degree minus theta কাৰণ এই গুটেই angle টো কিমান হৈ আছে 180 degree আৰু তাৰ পৰা এই angle টো minus কৰিলে আমি এইখিনি angle পাম so এটো হ'ব 180 degree minus theta so এই angle টো যদি 180 degree minus theta হয় তেনে হলে এই angle টো 180 degree minus theta হ'ব কাৰণ দুইটা corresponding angle হয় কাৰণ এই যোনডাল আমি PM আকিছো হেডাল x axis ৰ parallel হয় so আমি লিখিব পাৰিম যে angle MPQ is equal to 180 degree minus theta so ইয়াৰ পৰা যদি আমি theta ৰ ভ্যালুটো উলিয়াও তেতিয়া হলে theta টো ইফালে ট্ৰান্সফাৰ কৰিলে প্লাস হ'ব আৰু MPQ টো ইফালে ট্ৰান্সফাৰ কৰিলে মাইনাস হ'ব so theta ৰ ভ্যালুটো আমি কিমান পাম theta is equal to 180 degree minus MPQ এতিয়া আমি স্লোপ উলিয়াম m is equal to tan theta হ'ব so ইয়াতে tan theta ৰ ঠাইত আমি লিখিব পাৰিম tan 180 degree minus MPQ কাৰণ ইয়াতে আমি থিটাৰ ভ্যালুটো 180 ডিগ্ৰী মাইনাস MPQ উলিয়াই থৈছিলো এতিয়া আমি জানো যে tan 180 ডিগ্ৰী এতিয়া tan 180 ডিগ্ৰীটো আমি কেনেকৈ উলিয়াম ইয়াতে এতিয়া আমি এটো লিখিব পাৰো tan 2 into 90 ডিগ্ৰী minus MPQ so ইয়াত 2 into 90 হৈ আছে অৰ্থাৎ 90 ৰ ইভেন মাল্টিপল হৈ আছে so 90 যদি ইভেন মাল্টিপল হয় তেতিয়া হলে tan টো চেঞ্জ হৈ পেলাই tan এ থাকে এটো আমি trigonometric function হি চ্যাপ্টাৰটোত পাইছো যে ইভেন মাল্টিপল হলে tan টো চেঞ্জ হৈ tan এ থাকে যদি অড হয় তেতিয়া হলে tan টো চেঞ্জ হৈ পেলাই কট হ'বগে so এটো আমি কিমান পাম tan MPQ এতিয়া আমি চাব লাগিব যে এই এংগলটো কোনটো কোৱাড্ৰেন্টত থাকে এতিয়া 180 ডিগ্ৰী মাইনাস MPQ আছে সো আমি যদি চাও 180 ডিগ্ৰী মাইনাস MPQ হলে সেকেন্ড কোৱাড্ৰেন্টত হ'ব আৰু সেকেন্ড কোৱাড্ৰেন্টত সদায় tan টো নেগেটিভ হয় সো এতিয়া আমি পাম -10 MPQ সো tan 180 ডিগ্ৰী মাইনাস MPQ ৰ ঠাইত আমি লিখিব পাৰিম -10 MPQ এতিয়া tan MPQ মানে এটো ট্ৰায়াঙ্গলত যদি আমি চাও tan of MPQ so tan of MPQ হলে ইয়াতে এতিয়া P by B হ'ব so এই M
PQ এই এংগলটোৰ কাৰণে পাৰপেন্ডিকুলাৰ হ'ব QM আৰু বেস হ'ব PM এতিয়া QM ডিসটেন্সটো হ'ব এইখিনি সো এইখিনি ডিসটেন্স আমি কেনেকৈ উলিয়াম এই গুটেই QR ৰ পৰা এই MR ডিসটেন্সটো মাইনাস কৰি পেলাই সো QR minus MR আৰু PM এই PM ডিসটেন্সটো এই RN ডিসটেন্সৰ সমান হয় সো PM equal to RN এতিয়া এই QR টো হ'ব আমি ইয়াতে QR আৰু যোনখিনি x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট তাৰ ভ্যালুখিনি উলিয়াই লৈছো ইয়াতে এতিয়া Q পইণ্টৰ কাৰণে যোনটো x2 হ'ব x2 মানে হ'ব ইয়াত OR এটো ডিসটেন্স নেক্সট যোনটো y2 হ'ব এই ডিসটেন্সটো অৰ্থাৎ QR ঠিক তেনেদৰে এই P পইণ্টৰ কাৰণে x1 হ'ব এই গুটেই ডিসটেন্সটো ON আৰু y1 হ'ব এই গুটেই ডিসটেন্সটো PN সো এতিয়া আমি QR ৰ ঠাইত y2 লিখিব পাৰিম MR এই ডিসটেন্সটো আৰু এই ডিসটেন্সটো সমান হয় অৰ্থাৎ PR ৰ ঠাইত আমি অৰ্থাৎ MR ৰ ঠাইত আমি কি লিখিব পাৰিম PN লিখিব পাৰিম সো PN ৰ ভ্যালুটো আমি কিমান পাইছো ইয়াত y1 সো ইয়াত লিখিম আমি y1 এতিয়া RN ৰ ডিসটেন্সটো উলিয়াবৰ কাৰণে আমি RN ডিসটেন্সটো উলিয়াবৰ কাৰণে এই ON ৰ পৰা আমি এই OR ডিসটেন্সটো মাইনাস কৰিব লাগিব তেতিয়াহে এই RN ডিসটেন্সটো ওলাব সো ON minus OR ON মানে আমি পাইছিলো x1 minus OR মানে আমি পাইছিলো x2 সো এতিয়া আমি কিমান পালো y2 minus y1 divided by x1 minus x2 এই মাইনাসটো যদি আমি এই ডিনোমিনেটৰত মাল্টিপ্লিকেশন কৰো তেতিয়াহলে x2 minus x1 হৈ যাব আৰু ওপৰত থাকিব y2 minus y1 সো আমি ইয়াত স্লোপটো কিমান পাম m is equal to y2 minus y1 divided by x2 minus x1 সো এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি এটা লাইনৰ ওপৰত থকা যিকোনো এটা পইণ্ট যদি দিয়া থাকে বা লাইনটো যোন দুটা পইণ্টৰে পাস কৰে সেই দুটা পইণ্ট যদি দিয়া থাকে তেতিয়াহলে আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই সেই লাইনটোৰ স্লোপ উলিয়াব পাৰিম